হাই এভৰিৱান, আসসালামু আলাইকুম। কি কৰিছে আপোনালোকে? আৰু এতিয়া সময় হৈছে 7টালৈ 10 মিনিট আছে আৰু মই এইমাত্ৰ কাম কৰি আজৰি হৈছোঁ। আৰু মোৰ আজি আঙুলিৰ অৱস্থা চাব, এয়া চাওক, ধৰিব পাৰিছেনে আপোনালোকে নাজানো। এই বস্তুটো মোৰ পূৰা ৰেড হৈ আছে, এনেকৈ চাওক, এনেকৈ এয়া ঠিক আছেনে? চাওক, একদম অৱস্থা আজি মোৰ বেয়া হৈ আছে, কাৰণ আজি বহুত হেভি চুলিখিনি অকলে মই ৰাইচ মুড কৰিলোঁ। তো সেইকাৰণে ষ্ট্ৰেট হওক বা স্পৰ্টিং হওক বা বেলেগ কিবা কৰক, হেয়াৰ ট্ৰিটমেণ্ট চুলি সৰহ থাকিলে বহুত বেছি কষ্ট হয় দেই। কাৰণ এতিয়া ক্লাইণ্ট আহিছিলে, কাম কৰি মেলি পঠাই ল'লোঁ, আৰু পঠাই মেলি এতিয়া মোৰ বেলেগ কাম এটা বাঢ়ি গ'ল নহয়। মাথাই কাম নকৰিছে, গম পাই দেই। এনেইতো ভাগৰ লাগিয়ে আছে, আৰু ভাগৰ লাগিলেও মানে কি ধৰক, আমি কৰি ভাল পোৱা কামটো, মানে আমি যিটো কাম কৰি ভাল পাওঁ সেই কামটো থাকিলে কষ্টই হওক, কিন্তু অকণমান টাইমৰ কাৰণে থাকে, তাৰপিছত ভাগৰটো নাইকিয়া হৈ যায়। বাকী কি কাম আহিলে গম পায়নে? এইফালে সেয়া চাওক, এই পাইপডাল খোল খাই গোটেই